ভাল লগা প্ৰকৃতি এখন বিচাৰি আহোঁ আৰু এই প্ৰকৃতিখন আছে মোৰ নিজ ব্যংগুৰিত। মন যায় ভাল লগা প্ৰকৃতি এখন চলাথ কৰিবলৈ, য'ত নিজত শুনি দেখিব পাৰোঁ। সূৰ্যস্নাত ক্লেদময় বিপুল পথাৰ আমাৰ বঢ়িয়া পদকন্থা। লুইত পাৰৰ নান্দনিক সৌন্দৰ্যৰে প্ৰচুৰ শামুক ভঙা পথাৰ এইখন। ইয়াত কৃত্ৰিমতাক পাহৰি, যান্ত্ৰিকতাক পাহৰি, জটিলতাক পাহৰি এবাৰৰ বাবে প্ৰকৃতি দৰ্শন কৰোঁ, যি প্ৰকৃতি দৰ্শনত সূৰ্যৰ পোহৰে মোক ভগৱানৰ সুবাস বিলায়। বাহ, জীৱনৰ অমূৰ্ত দৰ্শন। বঢ়িয়া পৰিৱেশ, লুইত পাৰৰ পৰিৱেশবিলাক আমাৰ পৃথিৱীক বিলাই দিব লাগে। চব মানুহে জানিব লাগে আমাৰ পথাৰৰ বিষয়ে, নে? কিমান এক মজগুল অনুভৱ কৰোঁ, ভাল লগা পৰিৱেশবোৰে এক ব্যাকুলতা পাৰ কৰিব পাৰোঁ, আৰ্তনাদ সহ্য কৰিব পাৰোঁ, সূৰ্যক প্ৰতিভাত কৰিব পাৰোঁ। ভাল লগা এনে এক পৰিৱেশত, যি পৰিৱেশ মোৰ নিজৰ ঠাই। বহু বিৰতিত ইয়াত আহিছোঁ। সেউজীয়াৰ সুগন্ধি আৰু ধৰাৰ সুগন্ধিত ফুলি আছে এয়া ৰদালিৰ কবিতা, বুকুৰ নিহাৰিকা। প্ৰকৃতিখন সঁচাই ধুনীয়া, ধুনীয়া প্ৰকৃতিৰ সুবাস। এয়া ধুনীয়া অসমীয়াৰ এখন প্ৰকৃতি, য'ত তৰাং ৰদালিত নৰাবোৰ টনটনাই উঠিছে আৰু নৰা কটাৰ সময়। এয়া আঘোণৰ শেষৰ পোহৰ শীতাৰ্ত মুহূৰ্তত নৰাবোৰ গা ডুঙোৱা সময়। আৰু কেইটামান দিনৰ পিছত জাতিৰ উৎসৱ হ'ব, মাঘ বিহুৰ উৎসৱ হ'ব। এই নৰাই বনাব ভেলা মেজি। এনে এখন প্ৰকৃতি যি স্থিৰ হৈও জীৱন্ত অৱস্থাত আছে, আকাশেদি উৰি গৈছে চৰাই। এই ঠাইবোৰৰ পৰা মোক বিতাড়িত কৰিবলৈ, এই ঠাইবোৰৰ পৰা মোক দেশান্তৰ কোনেও কৰিব নোৱাৰে, জাতিৰ পৰা পৃথক কৰিব নোৱাৰে এই ঠাইবোৰৰ পৰা। মুক্ত চৰাইৰ দৰে এখন পথাৰ। চোৱাচোন ৰদালিৰ মায়া, ধৰাৰ সুগন্ধিত ফুলি থাকে ৰদালিৰ কবিতা। তুমি বুকুৰে সৰকা নিহাৰিকা, নে ঈশ্বৰৰ আঙুলিত ফুলা তৰাৰ ফুলাৰ প্ৰভাত। এনেকৈ দেখোঁ যে শুনো গুণগুণাই বজা জুনুকা, সৰকি ভয়া মায়াৰ যৌৱন, পক্ষীৰ কণ্ঠত সৰা সোণালী মুকুতা।